আকৌ আপোনালোকৰ আগলৈ মই আহিব লগা হ'লোঁ এটা কাৰণতে। এয়া মোৰ পকেটত যি দেখিছে বুকত, ইয়াতে কি লিখা আছে আপোনালোকে ভালদৰে চাই ল'ব। ভালদৰে চাই লওক কি লিখা আছে। মই কৈ আছোঁ যদি আপোনালোকে চিনি নাপায়, LOVE, লাভ। লাভ মানে কি? লাভ মানে কি আপোনালোকক মই প্ৰশ্ন কৰিছোঁ আজি। এই লাভ বানানটোৰ প্ৰত্যেকটা আখৰৰে অৰ্থ আছে আৰু মই ক'ব বিচাৰিছোঁ অসমৰ 95% মানুহে এই লাভ বানানটোৰ অৰ্থ ক'ব নোৱাৰে। মই নদী ক'ব খুজিছোঁ আজি লাভ বানানটোৰ অৰ্থ 95% ল'ৰা ছোৱালীয়ে ক'ব নোৱাৰে বুলি মই আজি বুকত ডাঠি কৰি ক'ব বিচাৰিছোঁ। ক'ব পাৰিব নেকি আপোনালোকে? কওক পাৰে যদি। আৰু পেন আৰু বহি ওলাই লওক, আপোনালোকে ভালদৰে ওলাই লওক। মই এই 4টা আখৰৰ আজি কুৱেশ্যন আপোনালোকক কৰিছোঁ আৰু প্ৰত্যেকটা আখৰৰে এনচাৰ আৰু কুৱেশ্যন মই আপোনালোকক দি আছোঁ। পেন আৰু বহি ওলাই লওক আৰু বঢ়িয়া কৰি লিখি থৈ যাব। এই লাভ বানানটোৰ অৰ্থ বুজি নাপোৱাৰ কাৰণে এনেকুৱা কিছুমান ল'ৰা ছোৱালীয়ে পানীত জাপ দিব লাগে, গলত ফাঁচি ল'ব লাগে, এই ব্ৰহ্মপুত্ৰ ব্ৰীজত জাপ দেই। কিয় জাপ দেই? কিয় জাপ দিব লগা হয়? আগতে লাভ বানানটোৰ অৰ্থ বুজি লৈ ভাল পোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাবি আৰু আই লাভ ইউ বুলি কবি। যিহেতু নতুন বছৰ আহি আছে, সেইকাৰণে আজি ভিডিঅ'টো আপোনালোকৰ আগলৈ মই বনাই দেখাওঁ বুলি ভাবিছোঁ। যিহেতু নতুন বছৰ আহি আছে, যিসকলে ভাল পাই আছে বা অহা বছৰ এই নতুন বছৰ পৰাৰ লগে লগে আই লাভ ইউ কিবা হাবৰাং জাবৰাং দিব। আই লাভ ইউ নকোৱাৰ আগতে এই বানানকেইটাৰ আখৰকেইটাৰ অৰ্থটো বুজি লৈ পেলাই আই লাভ ইউ বুলি ক'ব আৰু ভাল পাই থাকিব। যদি আখৰ বুজি কেনে ভাল পায়, সেই প্ৰেম কোনোদিন তাৰমানে ভাঙা চিঙা নহয়, বাঁহৰ নিচিনা ফালি নাযায়, একদম মানে খামচ মাৰি ধৰি থাকিব। এতিয়া মই কৈ আছোঁ এলটোই কি বুজায়, লিখি ল'ব আপোনালোকে বহীত। এলটোই বুজাইছে লং লাইফ, অৰ্থাৎ দীৰ্ঘজীৱী হৈ যোৱা। এলটোই তাকে বুজাইছে। পঢ়ি শুনি ডাঙৰ মানুহ হৈ যোৱা, নদীৰ পানীৰ নিচিনা গতি কৰি যোৱা, এলটোই তাকে বুজাইছে। এলৰ পিছত কি আহি আছে? অ'। এলৰ পিছত আহিছে অ'। অ'টোই কি বুজাইছে? অ'টোই সাগৰক বুজাইছে। ওৱাচেন অফ, সাগৰ, সাগৰক বুজাইছে। প্ৰেমত যেতিয়া আপুনি ঢুক্কা খাব, অন্তৰত আঘাত লাগিব, ৰাতি আপুনি কান্দি 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 মানে চকুৰ পানীয়ে শীতানৰ গাৰু ভিজি যাব। 3-4 দিনলৈকে চকুত টোপনি নহ'ব, চকুৰ পাৰ ক'লা পৰি যাব। হয়নে নহয়? মিছা কথা নক'ব আপোনালোকে। যদি মোৰ ভুল হৈছে শুধৰণি কৰি দিব আৰু ভালদৰে শুনি থাকিব। অ'টোই ইয়াকে বুজাইছে। তাৰপিছত কি আহিছে আপোনাৰ ভি। ভিটোই কি বুজাইছে শুনি লওক, লিখি থাকিব প্ৰত্যেকটা আখৰৰে অৰ্থ আপোনালোকে। ভিটোই ইয়াকে বুজাইছে ভেলু অফ ডেথ। এটা ডেট মানে তাৰিখ আৰু এটা ডেট মানে মৃত্যু। মনত ৰাখিব আপোনালোকে, এটা ডেট মানে তাৰিখ আৰু এটা ডেট মানে মৃত্যু। তাৰ মানে কি? ডেট মানে কি? মৃত্যু। মৃত্যু কেনেকৈ হয়? তোমাক যদি ভাল পোৱা ছোৱালীজনীয়ে ফোন কৰে, হেল্ল' অমুকত আহি যাবা মোক লগ ধৰিবৰ কাৰণে ইমানটা বজাত। তুমিতো নাযোৱাকৈ থাকিব নোৱাৰা। যেতিয়াই তুমি লগ ধৰিবা যাবা, কোনোবা যদি দুশ্মনে তোমাক ৰখি আছে, তোমাক আঘাত কৰিব পাৰে, হয়তো সেইদিনা তুমি মৃত্যু হ'ব পাৰা। তাকে বুজাইছে, ভিটোই তাকে বুজাইছে। লিখি ল'ব ভালদৰে। আৰু ইটোই কি বুজাইছে? ইটোই কি একে বুজাইছে হে। ৰৈ ৰৈ বিনালে চিনেমাখন আমি 500 টকা টিকেট ভৰি চিনেমাখন চাইছিলোঁ 3 ঘণ্টা। কিন্তু শেষত কি হয়? শেষত কি লিখি দিয়ে? এণ্ড মানে শেষ। চিনেমাখন আৰু নাই, এমানতে শেষ হৈ গ'ল। ভাল পোৱা ছোৱালীজনী যেতিয়া তুমি লগ ধৰিবা যাবা, মনে মনে লগ ধৰিবা যাবা, সেইদিনাই তোমাৰ মৃত্যু হ'ব পাৰে। তুমি ডেড হৈ যাব পাৰা, জীৱনটো তোমাৰ শেষ হৈ যাব পাৰে। হয়নে নহয় অসমবাসী? সকলোৱে মনত ৰাখিব, এই আখৰকেইটাৰ মূল্য ইমানেই তাৰমানে। আৰু আখৰ বুজি যদি প্ৰেম কৰে, বুজি নাপায় যদি প্ৰেম কৰে, তেতিয়াহ'লে প্ৰেমত নিশ্চয় বাধা বিঘিনি আহিব। নতুন বছৰ আহিছে, এই আখৰকেইটাৰ শুদ্ধ উত্তৰটো আপোনালোকে ভালদৰে জানি ল'ব। তাৰপিছত সকলোকে আই লাভ ইউ ক'ব, ভাল পাই থাকিব, ভাল পোৱাৰ গতিত আগবাঢ়ি যাব। তেতিয়া প্ৰেম ভাঙা চিঙা কেতিয়াও হ'ব নোৱাৰে। আৰু আটাইতকৈ এই 4টা আখৰৰ ভিতৰত এল আখৰটোৱে মোৰ মতে একদম মানে শুদ্ধ আৰু ভাল। কিয় ভাল জানিছেনে নাই? ই কাকো বাধা দিয়া নাই, ই খালী কৈছে লং লাইফ, অৰ্থাৎ দীৰ্ঘজীৱী হৈ যোৱা। জীৱনত পঢ়ি শুনি নদীৰ পানীৰ নিচিনা গতি কৰি জীৱনৰ পথত আগুৱাই গৈ থকা। ই কাকো বাধা দিয়া নাই। আৰু এই 3টাৰ মতে যদি আগবাঢ়ি যা,
নিশ্চয় বিপদত পৰিবি একদিন। ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকৰ বেছিকৈ শ্বেয়াৰ কৰি দিব, বেছিকৈ শ্বেয়াৰ কৰি দিব, সকলোৱে গম পাওক অসমবাসীয়ে, কাৰণ লাভৰ মিনিংটো বুজি পোৱা নাছিল। লাভ মানে কি? এতিয়া মই সকলোকে অসমবাসীকে ক'লোঁ যে প্ৰত্যেকটা আখৰৰে উত্তৰ মই ভাঙি আপোনালোকক বুজালোঁ। আখৰগিলা বঢ়িয়াকৈ আপোনালোকে প্ৰশ্ন বা কাগজত লিখি ল'ব, সকলোৱে বুজি পাব, সকলো ল'ৰা ছোৱালীয়ে বুজি পাব। কিন্তু আজিকালি ল'ৰা ছোৱালী খালি ক'ব আই লাভ ইউ, আই লাভ ইউ। এই থাৰাচিঙে ভলাবাংনের নিচিনা আই লাভ ইউ বানানটো সেনেকুৱা হৈছে। গম পাইছেনে নাই আপোনালোকে? বানানটোৰ অৰ্থ আছে, এনে আই লাভ ইউ বুলি ক'লে নহ'ব। বহুত বকুলিও বেয়া নাপাব। এতিয়া আহিলোঁ বাৰু, যদিয়ে নমৰি বাচি থাকোঁ, পুনৰ লগ হ'ম অহাকালি আপোনালোকৰ মাজত। বাই বাই।